Hello dear student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো অসম জাতীয় বিদ্যালয় ক্লাছ 8 ৰ নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অধ্যায় 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ভিডিঅ'টোত কিবা কিবি বুজি নোপোৱা কমেন্ট বক্সত কমেন্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। প্ৰথম কোৱেশ্চনটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। কোনবিধ খাদ্য শস্য? অপশ্যনটো আছে ওলকবি, ধান, সৰিয়হ, মচুৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ধান। 2 নম্বৰটো দিয়া আছে কোনবিধ শীতকালীন খাৰিফ শস্য নহয়? সয়াবিন, আলু, সৰিয়হ, মচুৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মচুৰ। 3 নম্বৰটো দিয়া আছে কোনবিধ শস্যই নাইট্ৰজেন যোগান ধৰি মাটি সাৰুৱা কৰে? ফুলকবি, শালি ধান, মচুৰ মাহ, গেহু। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মচুৰ মাহ। নেক্সট দিয়া আছে কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়? অপশ্যন দিয়া আছে নাইট্ৰজেন, ফসফৰাছ, হিউমাছ, পটাছিয়াম। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হিউমাছ। কুৱেশ্যন নম্বৰ 2 মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা। ইয়াৰ এনসাৰ হ'ব মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হৈছে নাঙল, হেৰ, মৈ আৰু কাল্টিভেটৰ। কুৱেশ্যন নম্বৰ 3 শস্য বুলিলে কি বুজা? ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহত কি ভাগত ভাগ কৰা হৈছে? ইয়াৰে এনসাৰ হ'ব এখন খেতিপথাৰত বিশাল পৰিসৰত কেৱল এবিধ উদ্ভিদৰ খেতি কৰাকে শস্য বোলে। ৰোপণৰ সময়ৰ ওপৰত এইটো অলপ শুদ্ধ কৰি ল'ব সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কৰিলেও কটো দি ল'ব সমূহক দুইটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল বৰ্ষাকালীন শস্য আৰু শীতকালীন শস্য। কুৱেশ্যন নম্বৰ 4 দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা। ইয়াৰ এনসাৰ হ'ব দুটা জৈৱিক সাৰৰ নাম হৈছে গোবৰ আৰু কেঁচু সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম হৈছে ইউৰিয়া আৰু পটাছ। কুৱেশ্যন নম্বৰ 5 দুবিধ মাহজাতীয় শস্যৰ নাম লিখা। দুবিধ মাহজাতীয় শস্যৰ নাম হৈছে ৰহৰ, মচুৰ, মাটিমাহ আৰু মগুমাহ। শস্য বানানটো অলপ ঠিক কৰি ল'বা। শস্য বানানটো এনেকুৱা। কুৱেশ্যন নম্বৰ 6 শস্যাৱৰ্তন বুলিলে কি বুজা? ইয়াৰ এনসাৰ হ'ব এডৰা মাটিত বছৰত বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু মাহজাতীয় শস্য সলনিকৈ কৰাকে শস্যাৱৰ্তন বোলে। কুৱেশ্যন নম্বৰ 7 জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখা। জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য হ'ল এফালে জৈৱিক সাৰ আৰু আনফালে ৰাসায়নিক সাৰ বক্স বনাই লোৱা। জৈৱিক সাৰ তাত লিখিবা জৈৱিক সাৰ প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা আৰু ৰাসায়নিক সাৰ কৃত্ৰিমভাৱে উৎপন্ন হোৱা। এইফালে লিখিবা জৈৱিক সাৰ ঘৰতে প্ৰস্তুত কৰিব পাৰি। এইফালে লিখিবা ৰাসায়নিক সাৰ উদ্যোগত প্ৰস্তুত কৰা হয়। জৈৱিক সাৰত লিখিবা জৈৱ সাৰে পৰিৱেশৰ একো অনিষ্ট সাধন নকৰে। ৰাসায়নিক সাৰত লিখিবা ৰাসায়নিক সাৰে বায়ুমণ্ডললৈ সেউজ গৃহ গেছ নিৰ্গমন কৰে। এইফালে লিখিবা জৈৱ সাৰৰ উদাহৰণ যেনে এজোলা, পচন সাৰ, সেউজ সাৰ, কেঁচু সাৰ। ৰাসায়নিক সাৰত লিখিবা ৰাসায়নিক সাৰৰ সাৰ হ'ল ইউৰিয়া, পটাছ, DAP আদি। কুৱেশ্যন নম্বৰ 8 অপতৃণ কাক বোলে? অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলি আৰু এটা অপতৃণ নাশকৰ দৰৱৰ নাম লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ এনসাৰ হ'ব খেতিপথাৰত থকা অপ্ৰয়োজনীয় গছ বন বা তৃণ উদ্ভিদবোৰক অপতৃণ বুলি কোৱা হয়। অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলিৰ নাম হৈছে খুৰপি আৰু চক্ৰাকাৰ কোৰ। এটা অপতৃণ নাশক দৰৱৰ নাম হ'ল বুটাক্লৰ। কুৱেশ্যন নম্বৰ 9 বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা। বীজ ছটিওৱা সঁজুলিসমূহৰ নাম হ'ল চিড ড্ৰিল, চিড কভাৰিং ডিভাইচ আৰু এটা আছিল হাতেৰে ছটিওৱা। কুৱেশ্যন নম্বৰ 10 তলৰ ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ দিয়া আছে ৰাইজোবিয়াম,
হয় না ৰাইজোবিয়ামৰ লগত কোনটো মিলিব এৰ লগত মিলিব ৰাইজোবিয়াম এভিড বেক্টেৰিয়া তাৰপিছত বিটো হৈছে শীতকালীন শস্য সৰিয়হ তাৰপিছত চিডিয়াছ চক্ৰাকাৰ কোষ বন নিৰণি দিয়া সঁজুলি তাৰপিছত ডি আছে বুটাক্লৰ বৰ্ণনাশক দ্ৰৱ আৰু কাঁচি হৈছে ধান কটা সঁজুলি এইটো এটা ক্লাছতে এইটো চেপ্টাৰ শেষ হ'ল ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল আমি পুনৰ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত আমি আহিম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা থ্যাংক ইউ লাইট অফ এডুকেশ্যন